কা বিৰোধিতাৰে যোৰহাটত তীব্ৰ প্ৰতিবাদ 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদৰ বিৰোধী ঐক্য মঞ্চই কাৰ বিৰোধিতাৰে কপালে যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ আটাচুৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু দুটাকৈ ছবি আচলতে বৰ্তমানত সময়ত অসমবাসীৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে। এফালে জনজাতিকৰণৰ কাৰণে 6 জনগোষ্ঠীয়ে ইতিমধ্যে জনজাতিকৰণৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমান্তৰালভাৱে কা বাতিলৰ দাবীত এক বৃহৎ প্ৰতিবাদ। পুনৰবাৰ কৈছোঁ, চৰকাৰৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহ ইতিমধ্যে ক্ষোভিত হৈ পৰিছে। প্ৰথমে আমি সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতি আচলতে টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আচলতে যি প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ বিষয়ে আপোনালোকক দেখুৱাইছোঁ। সেই প্ৰতিবাদ আমি আপোনালোকক দেখুৱাইছোঁ। আৰু বৰ্তমান যোৰহাটত আচলতে টাই আহোম ছাত্ৰ সন্থাই 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আচলতে এইদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছে। আৰু সমান্তৰালভাৱে আমি নিশ্চয়কৈ চৰকাৰে সদায় কৈ আছে যে জনজাতিকৰণ প্ৰদান কৰিব লাগে। তাৰ পাছত নিৰ্বাচন আহিছে, নিৰ্বাচন গৈছে, কিন্তু জনজাতিকৰণ আজিলৈকে হোৱা নাই। মই পুনৰবাৰ কৈছোঁ যে চৰকাৰ আহিছে, চৰকাৰ গৈছে, 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো বিষয় সেইটো কিন্তু আজিও উলমা বাদুলি হৈ আছে। কি ক'ব, কিমান প্ৰতিবাদ কৰিব আৰু চৰকাৰক শেষ সকিয়নি কি আহিব? আচলতে খুব এটা দুৰ্ভাগ্য বিষয়। সদৌ টাই আহোম ছাত্ৰ সন্থা জন্মলগ্নৰ পৰা জনজাতিকৰণ দাবীটো আছিলে। আজিৰ তাৰিখতো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখন বিজেপি শাসিত চৰকাৰ, দুইখন চৰকাৰে কিন্তু এই জনজাতিকৰণ বিষয়টো গাপ দি ৰাখিছে। তেওঁলোকে নিৰ্বাচনৰ আগমুহূৰ্তত 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কয়, টাই আহোমকে ধৰি 6 জনগোষ্ঠীক, কিন্তু নিৰ্বাচন হৈ যোৱাৰ পাছত তেওঁলোকে সকলো কথাবিলাক বুমেৰাঙত পৰিণত কৰে। এই আজিৰ তাৰিখতো লোকসভা ইলেকশ্যন হ'ব হৈ গ'ল, কিন্তু আজিৰ তাৰিখলৈকে আমাৰ মন্ত্ৰী গোটৰ অধ্যক্ষ, তেতিয়া দিনৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ দিনৰ মন্ত্ৰী গোটৰ অধ্যক্ষ আইনে ভাৰতবৰ্ষৰ যি সংবিধান, ধৰ্ম নিৰপেক্ষ সংবিধান, এই সংবিধান উলংঘা কৰিছে। এনেকুৱা এখন আইন এই বিজেপি চৰকাৰে আজি জাপি দিছে। গতিকে স্বাভাৱিকতে ইয়াৰ বিৰুদ্ধে ক্ষোভ আৰু এই খবৰ পৰিণতিত আজি মানুহ ওলাই আহিছে, ৰাজপথত নামিছে আৰু আগন্তুক দিনতো এই ৰাজপথত এই সংগ্ৰাম চলিব। আমি জনসাধাৰণে আহ্বান জনাইছোঁ যে জনসাধাৰণে বুজক, এই যে বিজেপি চৰকাৰ, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাকে ধৰি অমিত শ্বাহকে ধৰি এই যে বিজেপি চৰকাৰ, এই চৰকাৰ কাৰ পক্ষত? এই চৰকাৰ অসমীয়া জাতি, অসমীয়া ভাষা সংস্কৃতিৰ পক্ষত নহয়। আৰু এই চৰকাৰ অসমৰ ভাষা সংস্কৃতিৰ বিৰুদ্ধে গৈ আজি কা আমাৰ ওপৰত জাপি দিছে। আমি তাক প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছোঁ। আৰু দেখিব, পুনৰবাৰ কৈছোঁ যে এইদৰে প্ৰতিবাদ সাব্যস্ত আমি দেখুৱাম যে ইয়াৰ নিশ্চয় যি আচলতে পৰিৱেশ ইতিমধ্যে উত্তপ্ত হৈ পৰিছে যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত। আৰু এইদৰে কা বাতিলৰ দাবী সকলো ইতিমধ্যে ওলাই আহিছে। পুনৰবাৰ কৈছোঁ, এফালে যদি জনজাতিকৰণৰ দাবী আৰু আনফালে কা বাতিলৰ দাবী। ইতিমধ্যে কা প্ৰায় বলবৎ হোৱাৰ দিশত শেষ আশা কিন্তু উচ্চতম ন্যায়ালয়ৰ ওপৰত আছে। তথাপিও নিৰ্বাচন সমাগত কেনেদৰে আচলতে ঐক্যবদ্ধ সংগ্ৰামৰ চিন্তা কৰা হৈছে? আমি সকলো এতিয়া এই উপায়টোৱে কৈছে, অসমীয়া ৰাইজে এবাৰ ঐক্যবদ্ধভাৱে কোনো দল সংগঠন বা ৰাজনৈতিক দলৰ নেতৃত্বত নহয়, সমগ্ৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি আন্দোলন কৰক, প্ৰতিবাদ কৰক, নহ'লে ইয়াৰ অন্যথা গণতন্ত্ৰ নাই। আমি পুনৰ বিদেশী পূজা গ্ৰহণ কৰিব লাগিব। আমি বিদেশী খেলিব লাগে বুলি অসমীয়া জাতিয়ে সামৰাও কৰি মৰি গৈছোঁ। আমি 855 জনক হেৰুৱালোঁ, শেহতীয়াকৈ কাৰ নামত আমি 5 জনক হেৰুৱাইছোঁ। আমিও প্ৰয়োজন হ'লে প্ৰাণ দিম, তথাপিতো আমি কা মানি ল'ব নোৱাৰোঁ। এইটো আমাৰ স্পষ্ট কথা। কাৰণ এইদৰে আচলতে যোৰহাট ইতিমধ্যে প্ৰতিবাদ মুখ হৈ পৰিছে। আৰু যোৰহাটত এফালে যদি জনজাতিকৰণৰ কাৰণে আন্দোলন আৰু আনফালে কা বাতিলৰ দাবীত এইদৰে আচলতে উত্তাল হৈ পৰিছে যোৰহাটৰ ৰাজপথ। যোৰহাটৰ পৰা উৎপল ভৰালী সহযোগত কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। প্ৰথমতে মই আমাৰ যিটো এনি ভাৰত বুলি কোৱাৰ লগে লগে আমাৰ অসমৰ সকলো জনসাধাৰণেই জানে। আৰু দ্বিতীয়তে আমাৰ এই যিটো এন ই বুলি কোৱাৰ লগতে ভাৰতৰ লগত একাদশ জোৰা আহে। আৰু গতিকে সেই জোৰাৰ কাৰণে আজি প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ বুলি নহয়, প্ৰায় ভাৰতৰ বাহিৰতো এনিৰ মুক্ত বিচৰণ দেখা গৈছে আৰু উচ্চস্বৰে কাম কৰি থৈ গৈ আছে। গতিকে এই চেনেলটোৱে কাইলৈ 3.5 বছৰ পাৰ হৈ ছেটেলাইট চেনেল হিচাপে
ইয়াত আত্মপ্ৰকাশ কৰিব। আত্মপ্ৰকাশ কৰিবলৈ তেখেতসকলৰ বাকী নাই। বৰ্তমান আত্মপ্ৰকাশ হৈছে খালি কেৱল আসনহে তেখেতসকলে ল'ব বিচাৰিছে, অন্য এখন আসন ল'ব। তেখেতসকলৰ যি কষ্ট, যি উৎসাহ, যি উদ্দীপনা, যি সুপৰিপক্ক আগবাঢ়ি যোৱাৰ এটা হেঁপাহ আছে, সেই হেঁপাহক আমি সকলোৱে আদৰি লোৱা প্ৰয়োজন। মই কেতিয়াবাই আদৰি লৈছোঁ, আপোনালোক সকলো আহক, ইয়াক আদৰি লওক আৰু আমাৰ মাজত ইয়াৰ মাজত যাতে আমি ঠাই দিব পাৰোঁ আৰু ইয়াৰ পৰা যাতে আমি কিছু ফল লাভ কৰোঁ আৰু তেখেতসকলেও যাতে আমাৰ পৰা বিনিময়ত তেখেতসকলেও যাতে উচ্চ স্থান গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আজি মই এই শুভক্ষণত মোৰ ফালৰ পৰা শুভাশীষ দিয়াৰ লগতে শুভ কামনা জ্ঞাপন কৰিছোঁ, আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰি আজি মই মোৰ এই সাধাৰণ বক্তব্য বা আপোনালোকৰ প্ৰতি শুভেচ্ছা বাণী এটা জ্ঞাপন কৰি মই নিজকে ধন্য মানিছোঁ। পুনৰ এনি ভাৰতলৈ দীৰ্ঘায়ু কামনা কৰিলোঁ। নমস্কাৰ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।